ফ্রেন্ডস, আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছো। তো বন্ধু বান্ধৱীসকল, চাওক, আমি আমাৰ জীৱনটিক এটি আইনাৰ লগত তুলনা কৰিব পাৰি। যদি আমি আইনাৰ সন্মুখত হাঁহিছো, তেতিয়াহ'লে আমাৰ প্ৰতিচ্ছবিও আমাক চাই পেলাই হাঁহিব। যদি আমি আইনাৰ সন্মুখত থিয় হৈ কান্দিছো, তেতিয়াহ'লে সেই আইনাত থকা প্ৰতিচ্ছবিয়েও আপোনাক চাই পেলাই কান্দিব। এই কথা আমি সকলোৱে জানো। তো বন্ধু বান্ধৱীসকল, আমি আমাৰ জীৱনটো আমি কেনেকৈ অতিবাহিত কৰোঁ? যদি আমি হাঁহি ধেমালিৰ মাজেৰে আমি আমাৰ কৰ্মস্থলীত আগুৱাই যাওঁ, তেতিয়াহ'লে আপোনাৰ জীৱনটো হাঁহি ধেমালিৰ মাজেৰেই পাৰ হ'ব। আৰু যদি ভাবিছে নহয়, বিভিন্ন চিন্তা, বিভিন্ন টেনশ্যনেৰে আমি আমাৰ জীৱনটি আগুৱাই লৈ যাম, তেতিয়াহ'লে আপোনাৰ এই আইনাৰ প্ৰতিচ্ছবিৰ নিচিনা আপোনাৰ জীৱনটোও কি কৰিব? বিভিন্ন চিন্তা মাজেৰেই পাৰ হ'ব। গতিকে বন্ধু বান্ধৱীসকল, প্ৰত্যেকৰে আমাৰ কৰ্মস্থলী বেলেগ বেলেগ, প্ৰত্যেকৰে কাম বেলেগ বেলেগ। আমি প্ৰত্যেকে নিজৰ নিজৰ কৰ্মক এনজয় কৰিব লাগে। হাঁহি ধেমালিৰ মাজেৰে প্ৰত্যেকে নিজৰ নিজৰ কাম আমি পাৰ কৰিব লাগে। তেতিয়াহে আমি প্ৰত্যেকে এটি সুখৰ জীৱন পাৰ কৰিব পাৰিম। গতিকে আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগিছে, তেতিয়াহ'লে আগলৈকে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হওঁ। ধন্যবাদ।